নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন ৰাজ্যৰ বিভীষিকাময় বানৰ শেহতীয়া পৰিস্থিতিৰ লগতে আগন্তুক ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গোলাঘাট জিলাৰ আয়ুক্ত বিশ্বজিৎ ফুকনৰ মন্তব্য নিউজৰ এক বিশেষ প্ৰতিবেদন ৰাজ্যৰ বিভীষিকাময় বানৰ শেহতীয়া পৰিস্থিতিৰ লগত আগন্তুক ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গোলাঘাট জিলা আয়ুক্ত বিশ্বজিৎ ফুকনৰ মন্তব্য আমি পূৰ্ণ প্ৰস্তুতি চলাই আছোঁ। মই পেৰেড টিম মই ৩৭টা ইতিমধ্যে পাৰ্টিচিপেট কৰি আছে আৰু চিকিউৰিটি দিশৰ পৰা SP চাই আছে যাতে কোনো চিকিউৰিটি ব্ৰিচ নহয় আৰু আমি আশা কৰিছোঁ আপোনালোকৰ সকলোৰ সহযোগত গোলাঘাটবাসীৰ সহযোগত স্বাধীনতা দিৱসটো সুকলমে উদযাপন হৈ যাব। পূৰ্বৰ দৰে এইবাৰো আলফাকে ধৰি কেইবাটাও সংগঠনে বৰ্জন কৰিছে ক্ষেত্ৰত নিৰাপত্তাৰ ব্যৱস্থাত আমাৰ প্ৰশাসন আৰু SP আমি চাই আছোঁ যাতে কোনো ধৰণৰ একো কুটাঘাত কৰিবলৈ কাৰ্য নহয়। ছাৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচী কেনেদৰে লোৱা হয় কিবা প্ৰতিটো গোটক বা ৱাৰ্ডত তেওঁলোকৰ নিৰ্দেশ দিয়া হৈছে আমাৰ সকলো এজেঞ্চি চৰকাৰী এজেঞ্চি আজি তাত ইনভলভ হৈ গৈছে। আমাৰ ASLMে আপোনালোকে তলত দেখিছে হৰ ঘৰ তিৰংগাৰ তেওঁলোকে কাউণ্টাৰ বনাইছে, তেওঁলোকে পতাকাখন তেওঁলোকে বিক্ৰী বনাইছে কৰিছে। আমি বিভিন্ন প্ৰতিযোগিতা পাতিছোঁ, ল'ৰা ছোৱালীৰ মাজত এছে কম্পিটিশ্যন, এক্সটেম্পৰেৰী প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আমি পাতিছোঁ। তাৰ লগত সমাজে ৰাখি অহা কাইলৈ এটা দৌৰো আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰে আয়োজন কৰিছে। অলপ হৈছে কেন্দুগুৰি আমি কেন্দুগুৰিৰ ফালে আমি আশ্ৰয় শিবিৰ স্থাপিত কৰিব লগা হৈছে আৰু তাত যিটো প্ৰয়োজনীয় ব্লিচিং পাউডাৰ, ফেনাইল এটচেট্ৰা আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি চবতে আমাৰ চক্ৰ বিষয়াসকল আছে, ফিল্ড অফিচাৰসকল আছে, তেওঁলোকে এইখিনি বানাকান্তৰ ক্ষতিগ্ৰস্তৰ যিটো এছেছমেণ্ট চলি আছে সেইটো চলি আছে। এইটো আমাৰ 30 তাৰিখলৈকে আমাৰ সময় আছে, কিন্তু তাৰ ভাবিছোঁ আমি তাৰ 25 তাৰিখৰ আগতে আমি কমপ্লিট কৰিব পাৰিম বুলি আশা কৰিছোঁ। বৰ্তমান জিলাখনত মানে কৃষিভূমি হওক বা মানুহৰ কিমান ক্ষতি আছে? আমাৰ কৃষিভূমি এছেছমেণ্ট চলি আছে, এইটো মই এতিয়ালৈকে আপোনাক ডিটেইল দিব নোৱাৰোঁ। এইটো আমাৰ কৃষিভূমি এছেছমেণ্ট আমাৰ চলি আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে কৰি আছে। কিন্তু আমাৰ বানত আমাৰ বৰ্তমানলৈ আমাৰ 8জন ব্যক্তিৰ মৃত্যু হৈছে। মানে আমাৰ গোলাঘাটৰ 8জন জিলাত টোটেল কিমান মানুহ এফেক্টেড হৈছে? আমাৰ এফেক্টেড আমাৰ 92,000 যিটো আমাৰ এতিয়া মোবাইল এপৰ এছেছমেণ্ট হৈ আছে সেইটোৰ বিষয়ে যদি ক'ব লওঁ তেতিয়া আমাৰ ধৰি লওক ঘৰটো কি পৰ্যায়ত ডেমেজ হৈছে, চিভিয়াৰ নে ফুল্লি, আৰু তাৰোপৰি ঘৰৰ লগত তেওঁ কেটেল ছেট, গৰু গোহালি, তেওঁৰ আমাৰ জানে আমাৰ শিপিনীসকলৰ সকলো মহিলা আমাৰ শিপিনী হয়, শিপিনীৰ তেওঁৰ সামগ্ৰীখিনি। ছাৰ শিবিৰৰ সংখ্যা এতিয়া শূন্য হৈছে নেকি? নাই, কিমানটা এতিয়া 11টা। কোনটো সমস্যা বেছিকৈ চলি দেৰগাঁৱত আছে আৰু খুমটাইতো দুটামান আছে। ছাৰ দেৰগাঁও গেলাবিলৰ পানী কমিছে, যোৱাকালি অলপ বাঢ়িছে বুলি কৈছে। গেলাবিলটো আমাৰ এটা চিন্তাৰ বিষয় হৈ আছে, কাৰণ গেলাবিল কনষ্টেণ্ট আজি আপোনালোকে মোতকৈ বেছি ভালে জানে, মানে গেলাবিলে কনষ্টেণ্ট এটা ষ্টেডি হৈ আছে, যিটো বাঢ়িছে সেইটো পৰ্যায়তে আছে। গেলাবিল আমি তলত নমা নাই। পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।